আৰু সেই শত্ৰুটো আজি ফাইনেলি যোৱাকালি মোৰ মিত্ৰতাত পৰিণত হৈছিল। এইটো এটা মটিয়া কালাৰ, এইটো এটা নেভি ব্লু বা ডাৰ্ক ব্লু ক'ব পাৰি। কেনেকুৱা লাগিছে গাইছ, আপোনালোকে চাই পেলাই কমেণ্ট কৰি জনাব। মইতো আমাৰ শত্ৰুৰ ঘৰ অচচ চাপি আহিছো গাইছ, মাৰে নেকি ধৰি পেলাই, ভয়ে লাগবা ধৰছি ৰ'ব অলপ অলপ। হাই গাইজ, গুৱাহাটীৰ জীৱনটোত লাইফটোত মানে মোৰ এটাই শত্ৰু আছিল, যিয়ে মানে মোৰ জিনা হাৰাম কৰি ৰাখিছিল। মানে এনা মোক মানে মাজে মাজে মোৰ বয়া খং উঠিছিল, মানে এনা মানে সি মোক জ্বালা দিছিল। আৰু সেই শত্ৰুটো আজি ফাইনেলি যোৱাকালি মোৰ মিত্ৰতাত পৰিণত হৈছিল। কি শত্ৰুৰ কথা কৈছো গম পাইছে না? আৰু ৰ'ব বলক আজি দেখে আনো কোন শত্ৰু সেইটো। বলক অলক বলক বলক যোৱাৰ আগতে ওলাই লওঁ ৰ'ব গাইছ, ওলাই লওঁ। কি বিচাৰি আছো গম পাইছে না? ফ্লিপকাৰ্টৰ পৰা দুটা চলা অৰ্ডাৰ দিছিলো, ৰ'ব আহি পাইছে। এই দুটাই ট্ৰাই কৰো আজি, কেনা আন চলা দুটাও। আৰু ওলাই যাওঁ, আপোনালোকক শত্ৰু দেখাই আনিম মই আজি, যিয়ে মোৰ মানে এই গুৱাহাটীত অহা 3 বছৰ লাইফত মানে জ্বালা কালা মানে মোক ঘূৰে পাকে মাছিল। আজি আপোনালোকক দেখাই আনিম, আৰু সেই শত্ৰু কিনকে মিত্ৰতাত পৰিণত হ'ল তাকো দেখাম। এভাগতে ওলাই লওঁ, এইকেইটা পিন্ধি ওলাই লওঁ, তাৰপিছত দেখাই আছো। তো বলক। দুটা চাৰ্ট আছিলে, তো এইটো এটা মটিয়া কালাৰ, এইটো এটা নেভি ব্লু বা ডাৰ্ক ব্লু ক'ব পাৰি। তো কোনটো ট্ৰাই কৰোঁ, এইটো নে এইটো, এইটো নে এইটো? এইটো ট্ৰাই কৰি দিম ন, মটিয়াটো নে কি কয়, এইটো মেৰুন কালাৰটো, এইটো ট্ৰাই কৰি দিম। কেনেকুৱা লাগিছে গাইছ, আপোনালোকে চাই পেলাই কমেণ্ট কৰি জনাব। মইতো গম পোৱা নাই নিজে, মই নিজে পিছত ফটো উঠি পেলাই চাম। আপোনালোকে কেনে পাইছে কমেণ্ট কৰি জনাব। হওক দৰ্শক বলক, আপোনালোকক আজি মোৰ শত্ৰুটো দেখাই যাম। তো বলক, গাড়ী হেলমেট চেলমেট লৈ লৈছোঁ, তো আহক। তো গাইছ ফাইনেলি আহি পাম আমাৰ শত্ৰুৰ ঘৰ অচচ চাপি আহিছোঁ গাইছ, মাৰে নেকি ধৰি পেলাই, ভয়ে লাগবা ধৰছি ৰ'ব অলপ অলপ। কিনো কৰিব হা, বৰ বেছিটো মাৰলি এক থাপা মাৰব দিয়ক। তো গাইছ it's time for introducing you with my biggest ever enemy in Guwahati. So guys, ready? Are you ready guys? So start. এইটো সন্মুখত হয় গাইছ, এই ব্ৰিজখনে হৈছে মোৰ গুৱাহাটীত মানে আটাইতকৈ মানে এতচিকি ডাঙৰ শত্ৰু নাই আৰু মোৰ মতে। মোৰ কাৰণে গুৱাহাটীত এখনত চিকি ডাঙৰ শত্ৰু নাই। আৰু মাক চকলাই ধৰি পেলাই এনা খং উঠে এখনক, ৰ'বক আপোনালোকক কৈ আছোঁ মই কিয়। তো গাইছ গাড়ীখন ইয়াতে পাৰ্ক কৰি দিলোঁ, আৰু এতিয়া বলক আপোনালোকে দেখক এই ব্ৰিজখন। এই ব্ৰিজখনক মই মোৰ শত্ৰু বুলি, হায়েষ্ট ডাঙৰ শত্ৰু বুলি কিয় কৈছোঁ আপোনালোকক কৈ আছোঁ। মই তাক একবাৰৰ পৰাই দেখে যায় কৈছোঁ। এই ৰ'ব, তো ব্ৰিজখনৰ নাম দিছে প্ৰথম শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণ সেতু। তো এইটো নাম 6 কিলোমিটাৰ লং আছে, 3.5 কিলোমিটাৰ কিটো মানে 6 পল্টন বজাৰকলৈ 6 কিলোমিটাৰ আছে, বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটকলৈ 3.5 কিলোমিটাৰ, আৰু গুৱাহাটী মেডিকেল কলেজ 6 কিলোমিটাৰ ডিষ্টেঞ্চহে কৈছে। গাইছ এই ব্ৰিজখনক মই মোৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি কৈছোঁ, কিয় জানে? এই ব্ৰিজখনৰ মানে উদ্বোধনী মানে কি, যিটো এনাউন্সমেণ্ট কৰিছিল 2023 যেতিয়া মই গুৱাহাটীক প্ৰথমবাৰৰ কাৰণে আহিছিলোঁ। মই 23 এডমিশ্যন লৈছোঁ বি বৰুৱা কলেজত, তেতিয়া মামাই এনাউন্স কৰিছিল এখন ব্ৰিজৰ কথা। আৰু ফাৰ্ষ্ট ইয়াৰটো মোৰ ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰটো এখন মানে ব্ৰিজখন তেতিয়া কাম আৰম্ভ হোৱা নাছিল। মই ডেইলি অহা যোৱা কৰিছিলোঁ কলেজত এইটো ৰাস্তা দি, সদায় যাওঁ, বঢ়িয়া আছিল, মানে একো আপোনাৰ প্ৰব্লেম নাই, যিহেতু ব্ৰিজখন বনোৱা আছিল। কিন্তু 2024ত মোটামুটি যেতিয়া মই থাৰ্ড ছেমিষ্টাৰৰ প্ৰথম কেইদিনমানত মানে কলেজত গৈছোঁ মাত্ৰ ধৰক, এই ব্ৰিজখনৰ কাম আৰম্ভ কৰি দিছে। আৰু তেতিয়াৰ পৰাই মানে এনা জাম এইটো ৰাস্তাত, এই তলৰ পৰা আপোনাক দেখাই ডাঙৰ হ'ব। তলফালে চাওক, আপোনালোকে গম পাব। এই তলৰ ফালে এই ব্ৰিজখন বনোৱাৰ কাৰণে ৰাস্তাটো মানে ইমান বেছি চেপন হৈ গৈছিল, সৰু হৈ গৈছিল। আৰু এই গোটেই যিমান গাড়ী আছে লখৰাৰ পৰা, কাৰণ এইটোতো ডিৰেক্ট ৰোড না, এইটো লখৰাৰ পৰা আপোনালোকৰ পল্টন বজাৰ য'ত ডিৰেক্ট, এইটো অনলি ৰোড, আৰু এইটোৱে কানেক্ট কৰে। আৰু এই ৰাস্তাটো মানে ইমান বেছি সৰু হৈ গৈছিল, মানে আপোনালোকে বিশ্বাস কৰিব না, মই লখৰাৰ পৰাই মানে এনেই কলেজক লাগি অনদিনা ধৰক মানে নৰ্মেল মোৰ টাইম লাগে ধৰক 20 মিনিট বা মেক্সিমামটো 25 মিনিট। কিন্তু এই ৰাস্তাটোৰ এই ঠেক হৈ যাব পাৰে, এই যেতিয়া ব্ৰিজখন বনোৱা আৰম্ভ কৰলাক না, এই ব্ৰিজখন কাম আৰম্ভ কৰাৰ লগে লগে মোৰ সেইটো টাইম যাই পেলাই পালাক 45ৰ পৰা 1 ঘণ্টা। মানে মই কলেজত মানে 9টাত ধৰক কেতিয়াবা ক্লাছ থাকে, বিশ্বাস কৰিব না, মানে 7টাতে উঠিব লগা হয়। 7টাতে উঠি কিনে ৰাতিপুৱা উঠি কিনে গা চা ধুই কিনে খাই কিনে আৰু কলেজত দাঁড়াব লগা হয়।
মানে ইমান জ্বালা দিছিলে ব্ৰিজখনে আৰু ফাইনেলি এই ব্ৰিজখন উদ্বোধনী হৈ গ'ল এই ব্ৰিজখন মানে মামাই উদ্বোধনী কৰি গ'ল কালিনা পৰিদিনা কোনদিনা উদ্বোধনী কৰিছে গম পাইছা নেকি ভাই किस दिन इस ब्रिज को ये ओपनिंग हुआ है ब्रिज का कल 6 बजे तो गाइस थैंक यू ब्रो ये মানে গাইজ কালি গধূলি 6টা বজাত মামাই ব্ৰিজখন উদ্বোধনী কৰি গৈছে আৰু আজিয়ে মই এটা চাব আহিছোঁ মানে গাইজ গম পালা আপোনালোকে 2023 এই ব্ৰিজখনৰ এনাউন্সমেণ্ট কৰলাক 2024 এই ব্ৰিজখনৰ কাম আৰম্ভ কৰলাক তেতিয়া মই আছিলোঁ 3rd ছেমিষ্টাৰত আৰু 3rd ছেমিষ্টাৰৰ পৰা এই মোৰ মানে লোল লাগি গ'ল লোল পুৰা এই ৰাস্তাটো জাম মই সদায় ইমান বেছি ট্ৰেফিকত ফাঁচি যাওঁ লাষ্টত ফাইনেলি মই এটা কাম কৰিলোঁ কি এই আমাৰ কি বেলতলা হৈ পেলাই এনেকৈ ঘূৰি ঘূৰি যাই পেলাই মই এনেকৈ GS ৰোড হৈ পেলাই কলেজ যোৱা আৰম্ভ কৰিলোঁ তাৰপিছত মানে আগতে ভালকৈ চিনি নাপাওঁ ন নতুন নতুন গুৱাহাটী গৈছিলোঁ তাৰপিছত চিনি পালোঁ যে আমাৰ লখৰাৰ পৰা দক্ষিণ গাঁও হৈ পেলাই এনেকৈ কাহিলীপাৰা ওলাই পেলাই GMC ৰোডৰ যিটো হিল আছে পাহাৰখনৰ ওপৰত দি এনেকৈও যাব পাৰি তো তাৰ পৰাই মই মানে তেতিয়াৰ পৰাই মই সেই হিল ৰোড ৰাস্তাটোৰ পাহাৰৰ ওপৰত দিয়ে মই যাই আছোঁ আপোনালোকে কেইটা ভিডিঅ' চিডিঅ' বনাওঁ দেখা পাই চাগে মই পাহাৰৰ ওপৰত ৰাস্তাটোৰে যাই থাকোঁ কিন্তু মেইন কথাটো কিয় এখন মোৰ ব্ৰিজখন মোৰ কাৰণে শুনি বুলি কৈছিলোঁ বা বিগেষ্ট এনিমি বুলি কৈছিলোঁ মই যেতিয়া কলেজত এডমিশ্যন ল'লোঁ তেতিয়াই ব্ৰিজখনৰ কাম আৰম্ভ কৰি দিলাক মোৰ পুৰা 3 বছৰ সময় খাই দিলাক আৰু এতিয়া ফাইনেলি মোৰ পৰহি 6th ছেমিষ্টাৰৰ ফাইনেল লাষ্ট এক্সাম আছে এনভাইৰনমেণ্টেল ইকনমিক্স আৰু সেই লাষ্ট এক্সামটো চাগে মই এখন ব্ৰিজৰ ওপৰত দিব নোৱাৰিম কাৰণ হাতে দেখা পাইছে আপোনালোকে চাগে কাৰণ এইটো মানুহ খোজ কঢ়াৰ কাৰণে বৰ্তমান অপেনিং কৰি থৈ দিছিল ইটাকলৈকে কিন্তু যাবা চাবা দিয়া নাই গাড়ী চাড়ী আহিবা দিয়া নাই আৰু কেনা মোৰ মানে কেনা বয়া লাগ মানে মই ঘাণ্টানামা ব্ৰিজ এখন মুৰাখান মানে মই যেতিয়া কলেজত এডমিশ্যন ল'লোঁ তেতিয়াই এখন ব্ৰিজৰ কাম আৰম্ভ কৰি দিছে এখন মুৰা ব্ৰিজখন মই এডমিশ্যন ল'লোঁ ব্ৰিজৰ কাম আৰম্ভ আৰু চাওঁ মই এতিয়া কলেজ মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল এতিয়া মোৰ মানে পৰহি মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব আৰু ব্ৰিজ অপেনিং কি কথা সুন্দৰ সুন্দৰ মানে 3 বছৰ সময় মই মানে ইমান কষ্ট কৰি অহা যোৱা কৰিলোঁ এই মুৰা ব্ৰিজখনৰ কাৰণে ন ফাইনেলি এতিয়া মোৰ কাৰণে অসুবিধা মানে এতিয়াতো ভাল হ'ব ন মেইন কথাটো সেইটো এতিয়া লং টাৰ্মৰ কাৰণেতো ভাল হ'ব এই 2 দিন অলপ প্ৰব্লেম হৈছিল কিন্তু মানে মেইন প্ৰব্লেমটো ময়ে পালোঁ মানে ফেচ কৰা নালাগিল মই বুলি নহয় মোৰ নিচিনা যদি কোনোবা আৰু লখৰাৰ পৰাই ধৰক যাই আছিল সদায় ৰেগুলাৰ কাম কৰে পল্টন বজাৰত তেওঁলোকে প্ৰব্লেম পাইছিল কিন্তু এনে আনলাগছি ষ্টুডেণ্ট লাইফত মই এইটো মানে আটাইতকৈ বিগেষ্ট মানে এনিমি বুলি ক'লোঁ সেইকাৰণে তো গাইজ এখন হেভেন্স গাৰ্ডেন মনত আছে না ডিম্পুদাই প্ৰমোশ্যন কৰিব আহিছিল কিন্তু 5 ষ্টাৰ হোটেল বুলি যে কৈছিল সস্তা মস্তা 5 ষ্টাৰ হোটেল মোষ্ট ইম্পৰ্টেণ্ট থিং গাইজ এখন ব্ৰিজখনৰ পৰাই যিটো আমাৰ ACS ষ্টেডিয়াম আছে চাওক আমাৰ বৰষাপাৰা ষ্টেডিয়ামখন পুৰা মজাকৈ দেখা পায় মানে মজাকৈ তো গাইজ চাওক ফাইনেলি চাওক এইখন হৈছে আমাৰ ACS ষ্টেডিয়াম দেখিছেনে কি মজাকৈ ইয়াৰ পৰাই দেখা পায় মানে ভিতৰ ভাগটো দেখা নাপায় বাৰু ভিতৰটো কেনেকৈ দেখা পাব বাহিৰটো চাওক মজাকৈ দেখা পায় একোলাই ভাল লাগছি মজাকৈ দেখা পোৱা হৈছে ইয়াৰ পৰাই আৰু গধূলিবেলা সময় যিহেতু মানে চলি গ্ৰুপ মাখান ওলাই আহিছে তো চব বেছিভাগ মই মানে লক্ষ্য কৰা মতে চব ডেকা চলিবিলাক আৰু ডেকা ছোৱালীবিলাক কিছুমানে ৰিলছ বনাই আছে চব বেছিভাগ ছোৱালীবিলাকে ৰিলছ বনাই আছে আৰু মই শ্বৰ্টছ বনাই আছোঁ আৰু আধা মানুহ কিছুমানে মোক চাই যাই আছে ভাবি আছে কি ভিডিঅ' বনাই আছে এই তো ফাইনেলি মই যি কি নহওক আজি সাহস কৰি মানে ভিডিঅ' বনাম বুলি আহিছোঁ মানে এনেকৈ ঘৰত বহি থাকিলে নহ'বই দ্য বেষ্ট থিং মই ইতাকলৈকে এইখন ব্ৰিজত ন'টিছ কৰিছোঁ মানে ইতাকলৈকে ইয়াতে একো মানে শিখৰৰ পিট চিট মানে বেলেগ ব্ৰিজত যেনেকৈ ধৰক এনেকৈ লাল কৰি থৈ দিয়ে ন চ' এইবাৰ চাব পাৰে এইখন ব্ৰিজত একো মানে লাল ইটাকলৈকে কৰা নাই আগলৈকে নাজানো আৰু গুৱাহাটীবাসীৰ কি ইচ্ছা কিন্তু ইটাকলৈকে বাৰু ঠিক আছে কাৰণ যোৱাকালি মুকলি কৰিছে মাত্ৰ গধূলি তো ইটাকলৈকে বেছি মানুহ চানুহ অহা নাই তো সেইকাৰণে হ'ব পাৰে ঠিকে আছে আগলৈকে গুৱাহাটীবাসীৰ ইচ্ছা কেনেকৈ ৰাখে বা এনেকৈ ভালকৈ চাফা কৰি ৰাখিবৰে মন না শিখৰ তামোলৰ পিট চিট পেলাই পেলাই আগৰ নিচিনা সেই ৰং ধুলমালি গোলমালি কৰি পেলাই মানে এখন মানে কি ব্ৰিজ নহয় এখন মানে কিবা এখন বেলেগ পষ্টাৰ সাজে দে বেলেগ পষ্টাৰ মানে কিন্তু ইটাকলৈকে সেই ব্ৰিজখনো ভাল লাগছে মানে মজাকৈ একো শিখৰৰ পিট চিট বনাই চব ঠিক ঠাক আছে কালাৰ চালাৰো মজা হৈ আছে চব ঠিক ঠাক আৰু তো গাইছ ইনকে জিম চিম কৰি থকা দেখা পালি মোৰো কেতিয়াবা কৰবাৰ মন যায় কিন্তু নালাগে দক পেটটো আৰু অলপ ওলাই লওক মানে বেছি অকৰো নাই অলপ আৰু পেটটো ওলাই লওক তাৰপিছত কৰিম মানে এতিয়া জিম কৰিব পইচাও নাই দিয়ক আৰু অলপ খাই লৈ আৰু বেছি অলপ শকত হৈ লওঁ তাৰপিছত একেবাৰে মানে বদলা মানে লৈ ল'ম আৰু এইটো আছিল ভিডিঅ' য'ত মই আপোনালোকক ক'লোঁ যে মোৰ গুৱাহাটীত আটাইতকৈ ডাঙৰ শত্ৰু অৰ্থাৎ এই ব্ৰিজখনৰ কথা মানে ব্ৰিজখনে মোক বহুত কষ্ট দিছিল এই যোৱা 3 বছৰত তো সেইকাৰণে ক'লোঁ তো এইটো এটা নৰ্মেল ঘৰত বহি থকাতকৈ নাই ভিডিঅ' বনাই দিলোঁ ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব
আৰু নতুনকৈ যদি চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে লগ পাম উন্নতি ভিডিঅ'তে। টাটা বাই বাই।